এয়া হৈছে বান্টি, এজন সাধাৰণ মানুহ যি অনলাইন কেলেংকাৰীৰ বলি হ'বলৈ ওলাইছে। তেওঁ এই কেলেংকাৰীৰ পৰা ৰক্ষা পৰিবনে? আহকচোন চাওঁ। হেল্ল'। বান্টিয়ে কৈ আছে নেকি? হয়, কৈ আছো। বান্টি ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। বান্টি ডাঙৰীয়া, আমাৰ লাকি ড্ৰত আপোনাৰ নাম আহিছে। আপুনি 50 লাখৰ লটাৰী জিকিছে। 50 লাখৰ পুৰস্কাৰ? হয়, 50 লাখৰ লটাৰী। বহুত বহুত অভিনন্দন। সঁচাকৈয়ে? একেবাৰে সঁচা। ইয়াৰ বাবে আপুনি মাত্ৰ আপোনাৰ বেংক একাউণ্টৰ নম্বৰ ক'ব লাগিব, যাতে আমি বিজয়ৰ ধন আপোনাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰোঁ। বেংক একাউণ্টৰ নম্বৰ ফোন কাটিব, এতিয়াই দি আছো। হেৰা, শুনিছানে? কওক। আমাৰ 50 লাখৰ পুৰস্কাৰ লাগিছে। অলপমান বেংক পাছবুকখন লৈ আহাচোন, একাউণ্ট নম্বৰটো চাই দি দিওঁ। 50 লাখ টকাৰ ধন? এনেকুৱা ভুল কেতিয়াও নকৰিব। মোৰ 4টা কথা সদায় মনত ৰাখিব। কোনটো? প্ৰথম, যদি কোনো অজ্ঞাত ব্যক্তিয়ে লোভনীয় প্ৰস্তাৱ দিয়ে, তেন্তে বুজি লওক ই এক কেলেংকাৰী হ'ব পাৰে। দ্বিতীয়তে, কেতিয়াও আপোনাৰ বেংক একাউণ্টৰ তথ্য OTPৰ দৰে তথ্য কাকোকে নিদিব। বুজি পালেনে বন্তিজী? তৃতীয়তে, সদায় আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিব। বন্তিজী। আৰু চতুৰ্থতে, কেলেংকাৰী কৰাজনক তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ক। কি বুজিলে বন্তিজী? ভাগ্য ভাল আছিল, মই এই কেলেংকাৰীত ফচাৰ পৰা কোনোমতে বাচি গলো। মই এতিয়া 100 নম্বৰত ফোন কৰো। বন্ধুসকল, এই কথা 4টা মনত ৰাখিব, যাতে আপোনাক প্ৰবঞ্চকে ঠগাব নোৱাৰে।